হাজারজন ঋষি দৈত্যজন ব্রাহ্মণের ক্ষীরকাতি অগ্নিতে আহুতি দিল তথাপিতো নারায়ণে মুখ আর দিবল নাহিল সেনাপতি কালা জয় এবার দেবতা সকলক বলি দিয়ার ব্যবস্থা করা হোক ওলা দেবলোক জয় করি ইন্দ্র আদি দেবতাগণক যজ্ঞতে আহুতি দিছাম নারায়ণে মুখ বর দিবলৈ আহেনে নাহে তাৰ পৰাই গোলাপ নহব আপুনি স্বৰ্গলৈ যোৱা শুনিলে সেই কাপুৰুষ দেৱতাই নাৰায়ণ বা শিৱৰ আশ্ৰয় ল'ব তাতকৈ এটা কাম নকৰে ই গাম সেনাপতি কোনে কোনে মহাদেৱ শিৱ হৰিয়ে যজ্ঞ সম্পন্ন নকৰে কিয় ঈশ্বৰৰ পূজা ঈশ্বৰৰ বলিৰে কৰিলে ঈশ্বৰ সন্তুষ্ট নহয় নোৱাৰে উত্তম পৰামৰ্শ কাল জয় মই এতিয়াই গৈ শিৱক ধৰি আনি যজ্ঞতে আহুতি দিছাম নাৰায়ণে মোক ভৰ দিবলৈ আহেনে নাহে এতিয়া বলা কালা জয় সাগৰৰ পাৰলৈ কিয় আহিছো আমাক কিয় আনিছে সেনাপতি আয়ে কান্দিছে কিয় মহাজে তোমালোকক ইয়ালৈ আনিবলৈ কৈছে পিতায়ে কৈছে তেন্তে আয়ে কান্দিছে কিয় আই তুমি কান্দিছা কিয় আই নহয় আই পিতায়ে সেই কাম কেতিয়াও নকৰে হয়নে সেনাপতি এই কথা সঁচানে কিন্তু কিয় মোক পিতাৰ ওচৰলৈ যাবলৈ দিয়ক সেনাপতি প্ৰয়োজন নাই তুমি নপুংখ হোৱাৰ কাৰণে ৰাজ্যত অমংগল হৈছে আৰু মোৰ ৰাইজ তোমাক জন্ম দিয়াৰ বাবে তোমাৰ আয়ু মই নপুংখ হলো এয়াই মোৰ দুৰ্ভাগ্য ইয়াত মোৰ ৰাইৰ কি দুখ হ'ব পাৰে মোক বধ কৰিলে যদি আমাৰ ৰাজ্যখন ভালে থাকে তেন্তে মোক মাৰক তথাপিও যদি মোৰ ৰাইক এৰি দিয়ক সেনাপতি মই আপোনাৰ চৰণত ধৰিছো মই তেনে একো কৰিব নোৱাৰিম ৰজাৰ আদেশ উলংঘন কৰিলে যে মোক হত্যা কৰিব দেখা দেখা মই যে পিতাক জীৱনত আৰু সৰ্বজনা নারায়ণ লীলা ভাবিবই লাগিব আই নারায়ণ লীলা রাম হরি বুলা
শত অপৰাধ মাৰ্জনা কৰিব ৰাজজ্ঞ দি মই মোৰ কৰ্তব্য পালন কৰিবই লাগিব মই আৰু বিলম্ব কৰিব নোৱাৰো বলা চন্দ্ৰকেতু বলা চন্দ্ৰকেতু বলা চন্দ্ৰকেতু বলা নাৰায়ণে এইবোৰ কি লীলা কৰিব বিচাৰিছে মই একো বুজিব পৰা নাই ত্ৰিশিৰা দৈত্যই আখুৰিক যজ্ঞ কৰি আয়োজন ইমানবোৰ ব্ৰাহ্মণক বলি দিছে দেৱতাকো ধৰি নি বলি দিয়াৰ কথা ভাবিছে তাৰ পাছতো তাক নাৰায়ণে দেখা নিদি কি কৰিব বিচাৰিছে মই একো বুজিব পৰা নাই যাওঁ মই নাৰায়ণৰ ওচৰলৈ গৈ ত্ৰিশিৰাৰে যজ্ঞ বধ কৰাৰ উপায় কৰিব লাগিব গতে মই তোমাৰ ব্যৱস্থা কৰিম ভোলানাথ আলজয় ভোলানাথক বেৰি ধৰা বন্দী কৰি লৈ যাওঁ ইমান স্পৰ্ধ এতিয়াও নিশ্চিন্ত হতে ৰুদ্ৰৰ শক্তি কিমান ও দেখো হে সৰ্বজনায় নাৰায়ণ লীলা মহাদেৱ সমেৰণ ত্ৰিশিৰাই কৰিলা আলজয় দেখিলা নহয় শিৱৰ শক্তি এতিয়া বলা কালজয় নৰগেতৰাস আহক মহারাজ ধৃতরাষ্ট্র আমার কম্বকন গ্রহণ করো পৰিপাত গ্ৰহণ কৰক সঁচাকৈ আপোনালোকক লগ পাই আমি পৰম আনন্দিত মিত্ৰগণ সিয়াক বধ কৰা ব্যৱস্থা কৰক আপোনালোকৰ দৰে মন্ত্ৰী এজন লগ পোৱা মিত্ৰ এজন লগ পালে যেতিয়াই এই কাম আচৰে ক্ষমাৰা হ'ব কিন্তু এই দুই অসুৰক বধ কৰা বৰ সহজ নহয় শুনিবলৈ পাইছো ত্ৰিশিৰাৰ ভোগৱতী নদীৰ পাৰত অমৰত্বৰ লাভৰ বাবে নাৰায়ণৰ যজ্ঞ কৰি আছে শিৱৰ অংক জট গজকেতুৱেও কবল প্ৰতাপেৰে ইন্দ্ৰনীল ৰাজত কৰি আছে প্ৰথমতে গজকেতু ৰাজ্যখন অৱৰোধ কৰা তাৰ পৰা মই সকলো আদেশ চাই আপোনালোকক জনাম উপযুক্ত কথা বিজয় হস্তিলৈ আগবাঢ়ি যাম যদি বাধা দিয়ে তাৰ উপযুক্ত প্ৰত্যুত্তৰ দিম মোৰ সহায়ৰ বাবে সৰ্বগছ মোৰ পাছতেই আহিব এতিয়া সকলোৱে জয় ধ্বনি কৰা জয় মহাৰাজ ধৃতৰাষ্ট্ৰ জয় জয় মহাৰাজ ধৃতৰাষ্ট্ৰ জয় জয় মহাৰাজ ধৃতৰাষ্ট্ৰ জয় জয়
মুখে বাৰ্তা পালো কোনোবা হস্তিনাপুৰৰ ৰজাই আহি দিগ্বিজয়ৰ বাবে আমাৰ যত কৰিছে প্ৰৱেশ। অকল সেয়াই নহয় পিতা, আমি বোলে সিহঁতৰ বৈশ্যতা স্বীকাৰ কৰিব লাগে, নহলে যুদ্ধ কৰি শক্তিৰ প্ৰয়োগ দিব লাগে। অনুমতিৰে ইন্দ্ৰনীল ৰাজ্যতে প্ৰৱেশ কৰি উত্তৰে আহ্বানে দিছে। এতিয়া শুনিছিনিলে এই গজকে টুকুন সেনাপতি কৰক পংকজে মুৰি অস্ত্ৰ শস্ত্ৰ লৈ আহগৈ, জগতে আকৌ এবাৰে গজ কেতুৰি প্ৰবল দেশত নহয়। আপোনাৰ এই প্ৰবল প্ৰতাপী সেনাপতি থাকোঁতে এই শুদ্ধ শুদ্ধ পানীকেইটা বধ কৰিবলৈ আপুনি যোৱাৰ কোনো প্ৰয়োজন নাই। বৰ্তমান পিতৃ আপুনি কিংবা সেনাপতি কোনো যাব নালাগে। এই মোক শক্তি প্ৰথম সুযোগ, এই সুযোগ গ্ৰহণ কৰিবলৈ মোক সুবিধা দিয়ক পিতৃ। ময়ূৰজনৰ লগত এই হওক অথমে সিংহকেতুৱে সিহঁতকে ৰাজ্যৰ পৰা ওলাই যাব কব। তাৰ পাছতে সেনাপতি আৰু তুমি ইহঁতে যদি ওলাই নাযায় ইহঁতকে এই পৃথিৱীৰ পৰা চিৰ বিদায় দিবা। বলা এতিয়া যাত্ৰাৰে প্ৰস্তুতি কৰোগৈ। সেনাপতি এই অস্ত্ৰ লোৱা, মোৰ গাৰ পৰা এটুকুৰা মঙহ কাটি মোৰ হাতত দিয়া। লোৱা, মোৰ আদেশ পালন কৰা। রাম রাম ত্রিশিরায় পুরে যজ্ঞ করে
আরে সময় যার লোকে বোলা রাম রাম আরে সময় যার লোকে ডাকি বোলা নাই এতিয়াও নাহিল নারায়ণ হে নবদি কাল যাই আদেশ কুরুক্ষেত্র এইবার মোর খিলকাতে মোর হাতত দিয়া নাই নাই না রাস নাই দিয়া শান্ত হোৱা তিখিৰা প্ৰভু তোমাৰ প্ৰতি মই তুষ্ট হৈছো কোৱা কি বৰ লাগে প্রভু দাসর সেবা গ্রহণ কর মোক আমার বর প্রদান করে কৃতার্থ কর প্রভু জন্মিলেই মৰিবই লাগিব সেই অমৰ বৰ কাৰো প্ৰাপ্য নহয় তথাপিতো তোমাৰ দুঘূৰ তপস্যা দেখি মই এইবাৰ কৰিলো প্ৰদান দেৱতা জৈক্ষৰ ঐক্ষৰ কাৰো হাতত তোমাৰ মৃত্যু নহয় কিন্তু অৱবাহিতা পুৰুষৰ হাতত যদি নাগ ৰক্ষা ধনুলৈ যুঁজ কৰে তেতিয়া তোমাৰ মৃত্যু অনিবাৰ্য এতিয়া যোৱা তুমি পাতালত নাগ ৰক্ষাপুৰ নিৰ্মাণ কৰি সুখেৰে বাস কৰাগৈ এতিয়া মই আহিলোহে বদি কালা যায় আদেশ কুরুক্ষেত্র আনব আনব মোর ভাইক্য এইবার ভাই আমার হয়ে গেল কালা যায় এইবার ভাই আমার হয়ে গেল স্বর্গের দেবতা স্বর্গের দেবতা ওই তোর ভক্তি নাই ও না কালা যায় কুরুক্ষেত্র রাজ্যত আহি উপস্থিত হৈছহে তোৰ পুত্ৰ সিংহকেতু তোৰ সন্মুখত হৈছে উপস্থিত ধৰ অস্ত্ৰ নিয় কৰি পৰম এস্তেন্তে ও দেখো হে সর্বজনায় ও রণ ভয়ঙ্কর সিংহ কেতু সমেৰণ সৰ্বগজ বীৰা দেখো হে সৰ্বজন ৰণ ভয়ঙ্কৰ আরে দেখো
সর্বগজবীর আরে সিংহকে তু সমেরন সর্বগজবীর খিটাতনা 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 তা খিটাতনা 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 তা খিটাতনা তা খিটাতনা তা হেই চাকিটো চাকিটো হেই 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 তা হিংসা হেই বাৰে বাৰে কোৱা সত্ত্বেও নুশুনিলি মোৰ গীত উপদেশ এতিয়া তাৰ পৰিণাম উৎকট যাওঁ যাওঁ মই গজকেতুৰ ৰাজ্যখন চাই গজকেতুক লগ কৰি লওঁ হাই বাছা কোনে দুখ কৰিলে হত্যা দাদা থৈ খেদি থৈ গলৈ গলি কোনে কোনে তোক বধ কৰিলে দাদা তাকেতো কিন্তু কিয় এই প্ৰশ্ন উত্তৰ মই তহঁতক নিদিওঁ বল এতিয়া ইয়াৰ ভিতৰতে উঠাই ল মই তহঁতৰ ৰজা গজকেতুৰ আগত সকলো কথা কওঁ মোৰ আগত তোক বধ কৰি ভণ্টিৰ হত্যা প্ৰতিশোধ লওঁ একো লাভ নহব বল এতিয়া সিংহকেতুৰ মৰাৰ কাৰণ জনোৱাৰ পাছত কি কৰ কৰিবি সন্মুখত আধৰ সিংহকেতু ৰাখি এই দুৰ্মতিৰ লগত যুঁজ নকৰো গলা ইন্দ্ৰকেতু আগতে সিংহকেতুৰ মৃত্যু বতৰা ৰজাক দি লওঁ দেখা দেখা সর্বজনা নারায়ণ লীলা সিংহকে তুমি তদ্রেহ বন্ধে লয়া গোলা সিংহকেতু এতিয়াও নাহিলি কিয় হঠাতে মোৰ মনে ইমানেই চঞ্চল হৈ উঠিছে কিয় মহাৰাজ আহিলা তোমালোকে কিন্তু সিংহকেতু কতে তোমালোকে নিমাতি কিয় ঠিক কম মহাৰাজ এটা দুখৰ কথা হা দাদা দাদাক বধ কৰিলে পিতা কোনে বধ কৰিলে মুৰি বাছা সিংহকেতুকে কোৱা ইন্দ্ৰকেতু কোৱা সেনাপতি মুৰি বাছাকে কোনে হত্যা কৰিলে তাই কিয় মুৰি বাছাকে হত্যা কৰিলি জানো ইয়াৰ পৰিণামে কি হব পাৰে পৰিণাম কি হব পাৰে পিছৰ কথা সিংহকেতু মই বধ কৰিলো কাৰণ কি ধৃতৰাষ্ট্ৰ দিগ্বিজয় হস্তি ৰখীয়া গান্ধা ৰজাক বন্দী কৰি ৰাখিছিল এতিয়া এই ৰাজসভাই যাব নোৱাৰো পাখণ্ড অনেক কৰক পিতা ইয়াক এতিয়াই বন্দী কৰি জ্বলন্ত অগ্নিত নিক্ষেপ কৰো প্ৰবল শক্তি আহিছে মোৰ মুখত ৰৈ আছে মোৰ পাছত শক্তি ক্ষয় কৰি লাভ নাই ধৃতৰাষ্ট্ৰ বিদুৰ আৰু কুকুৰ ৰক বাধা দিয়া ব্যৱস্থা কৰিব নহলে তহঁতৰ এই হিন্দী ৰাজ্য ধূলি লগত দীঘলী হৈ যাব
সামন্ত প্ৰস্তুত কৰি যুদ্ধলৈ যা। এই সেনাপতি, এইবারে এই দৈত্যকে দমনী কৰাগৈ যোৱা যোৱা সেনাপতি।